টয়লেট 1 BHK পাৰ্ট আছিলে এটা সোমি কেনে এইটো এইখিনি কিটচেন হ'ব এইটো এটা বেডৰুম এইটো টয়লেট ইয়াৰ লগত এইটো সোমি কেনে এইটো কৰিডৰ এইটো এটা ডাইনিং আৰু কিটচেনৰ এৰিয়া আৰু এইটো এটা বেডৰুম এইটো এটা টয়লেট আৰু 1 BHK আছিলে এইটো কিটচেন এইটো তাৰে লগত এটা টয়লেটটো আছে আৰু এইটো এটা কিটচেন ৰুম আছে আৰু এইটো এটা টয়লেট আৰু আমাৰ কামবিলাক এনেকুৱা হৈছে ডিটেইলত বুজাবলৈ চেষ্টা ডৰিং যেনেকুৱা থাকে কামো এনেকুৱা চেম হ'ব আপোনালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ এইটো ডৰিংটো দেখালো ফাৰ্ষ্ট শুনি কিনে এইটো এটা গেৰেজ আছে 15 ফুট বাই 18 ফুট মানৰ এটা গেৰেজ আছে বাট এটা বেলকনি আছে 9 ফুট বাই 18 ফুট মানৰ এটা বেলকনি আছে আৰু আমাৰ লগত বৰ্তমানৰ লগত মিস্ত্ৰী আছে মিস্ত্ৰী হাতৰ লগত লেফ্ট সাইডে এটা আৰু এইটো এটা কমন লেট্ৰিন বাথৰুমটো আছে 5 ফুট বাই 18 আৰু লগতে আমাৰ চিৰিজৰ তলত আমাৰ এইখিনি জাগা মিলে এইখিনি 5 ফুট বাই 9 ফুটৰ 5 ফুট বাই 9 ফুট মান আছে এইখিনিতে আমাৰ ধুনীয়াকৈ কিচেন টেবুলটো বনাই দিয়া হ'ব সুন্দৰ কিচেন আৰু এনেকৈ আমাৰ বয়কাম চলি আছে আৰু 4-5টা ৰুম আছে গোটেইকেইটা ৰুম আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাবলৈ পাব আৰু আপোনালোকে কেতিয়াবা যদি ঘৰৰ কাম কৰে আপোনাৰ নিজৰে দৰকাৰ হ'ব ৰুমবিলাক কেনেকুৱা বনাব লাগে এইটো আমাৰ কিচেন ৰুম আছে চিংগল ৰুমৰ এইটো এটা 5 ফুট বাই 10 ফুটৰ মানৰ কিচেন ৰুম আছে ইয়াতেও ধুনীয়াকৈ এটা মডুলাৰ কিচেন হ'ব মই ডৰিঙত জনাব যে সেইটো চেম আছে নে নাই আপোনালোকে চাব আৰু এইটো এটা 13 ফুট বাই 14 ফুটৰ এটা ৰুম আছে কমন বেডৰুম আছে আৰু এটা বেডৰুমৰ লগতে আমাৰ এইটো চাব আৰু এটা বেডৰুমৰ লগতে আমাৰ লেট্ৰিন বাথৰুম আছে 8 ফুট বাই 5 ফুট মানৰ এইটো আমাৰ গিজাৰৰ লাইন কৰা আছে শাৱাৰৰ লাইন কৰা আছে আৰু এটা চিষ্টেম কৰি দিয়া হৈছে এইফালে কমপ্লিট হ'ব আৰু এইফালে দুটামান ৰুম আছে আপোনালোকক আৰু এটা 1 BHK পাৰ্ট আছে এইখিনিতে মই যেটো ডৰিং ৰাখিছো 1 BHK 2 নম্বৰ পাৰ্ট আমাৰ এইটো হয় এইটো এইখিনিতে কিচেন ৰুমটো হ'ব আৰু এই লগতে এইটো আমাৰ লেট্ৰিন বাথৰুমটো আছে 5 ফুট বাই 8 ফুট মানৰ লেট্ৰিন বাথৰুমটো আন্দাৰৰ কাৰণে জনাব পৰা নাই বৰ্তমান এইটো এটা কমন 13 ফুট বাই 16 ফুটৰ লেট্ৰিন বাথৰুম 13 ফুট বাই 16 ফুটৰ বেডৰুমটো আছে এইটো আপোনালোকে চাব আমাৰ এতিয়া উইন্ডো গিলা এলুমিনিয়ামৰ ফিটিং হ'ব আৰু ডোৰ গিলা প্লাই ফিটিং হ'ব এইটো মাত্ৰ 50,000 টাকাৰ ভিতৰত আমি ফিনিচিং কৰি দিম এইটো বিক্লা ব্ৰেণ্ডৰ কাৰণে হ'ব আৰু এতিয়া আমি ওপৰফালে যাই আছোঁ ৰুমগিলা আপোনালোকক দেখাম চাই থাকিব আৰু চিৰিৰ ষ্টেজৰ চাইজটো কিমান হ'ব লাগে এইটো 6 ইঞ্চিৰ পৰা 5 ইঞ্চিৰ পৰা 6 ইঞ্চি হ'ব লাগে আৰু এই লেনটো 11 ইঞ্চিৰ পৰা 12 ইঞ্চি হ'ব লাগে একচুৱেলি 12 ইঞ্চি থাকিলে চবতকৈ ভাল হয় আৰু লেনটো এই বহলটো কিমান থাকিব লাগে মিনিমাম 4 ফুট এটা মানুহ উঠি যাওঁ এটা মানুহ নামি যাওঁ 4 ফুট ৰাখিলে মোটামুটি 44 ইঞ্চি মান ক্লিয়াৰ থাকে কাম কৰি কিনে এইখিনি ৰাখিলে ভাল হয় আৰু বৰ্তমান আমি ফাৰ্ষ্ট ফ্ল'ৰত আহিলোঁ ফাৰ্ষ্ট ফ্ল'ৰটো আমাৰ বৰ্তমান বিঘৰ কামটো কমপ্লিট হৈছে এইটো মালিকে ভলাণ্টিয়াৰ নিজে থাকিব আৰু ভলাণ্টিয়াৰৰ নাম হৈছে জিতি ৰাভা এইটো আমাৰ কামটো চলি আছে বছৰ 10 বছৰৰ ওচৰত 5 ইয়াৰ্ছ সৰু বুলি নহয় আৰু এইটো আমাৰ হল ৰুমটোৰ চাইজ আছিলে 14 ফুট বাই 18 ফুট মানৰ আৰু 5টা বেডৰুম আছে এটা কিচেন আছে দেখাম 3টা বাথৰুম আছে এটা কিচেন আছে এটা পূজা ৰুম আছে এইটো আমাৰ কিচেন ৰুমটোৰ চাইজ ৰাখা হৈছে 10 ফুট বাই 15 ফুট মানৰ এইখিনিতে এটা মডুলাৰ কিচেন কৰা হ'ব এইখিনিতে আৰু কিচেনৰ পৰা ধুনীয়াকৈ এটা এইফালে বাৰিন্দা আছে 3 ফুট বাই 14 ফুট মানৰ এটা বাৰিন্দা আছে ধুনীয়াকৈ এইফালে এটা বাৰিন্দা আছে আৰু এইফালে পূজা ৰুম এটা আছে এইখিনিতে জাগাটো এইখিনি স্পেচ ৰাখা দিয়া হৈছে ৰাতিপুৱা এখন বিচিন এটা ফিটিং কৰি দিয়া হ'ব ইয়াতে এটা বিচিন ফিটিং কৰি দিয়া হ'ব আৰু এইফালে পূজা ৰুমটো আছে আৰু এটা মাষ্টাৰ বেডৰুমৰ চাইজ ৰাখা হৈছিলে এইটো মাষ্টাৰ বেডৰুমৰ চাইজ ৰাখা হৈছিলে আপোনাৰ 13 ফুট বাই 18 ফুট মানৰ 13 ফুট বাই 18 ফুট মানৰ মাষ্টাৰ বেডৰুমৰ চাইজ ৰাখা হৈছে আৰু খিৰিকীবিলাকতো ক'লোৱে এলুমিনিয়ামৰ ফিটিং হ'ব আৰু খিৰিকীবিলাক আমি বক্স চিষ্টেমত কৰি দিছোঁ আৰু এইটো এটা ধুনীয়া এটা লেট্ৰিন বাথৰুম আছে এইটো 9 ফুট বাই 5 ফুট মানৰ লেট্ৰিন বাথৰুমটো হ'ব এইখিনিতে বৰ্তমান পাইপলাইনৰ পেলামিনৰ কাম হোৱা নাই আহি যাব আৰু এইটো এটা উত্তৰ ফালে নৰ্থ ইষ্ট চাইডৰ ফালে এইটো নৰ্থ ইষ্ট চাইডৰ ফালে এটা ধুনীয়া এটা বেলকনি ৰাখা হৈছে 8 ফুট বাই 18 ফুট মানৰ এটা বেলকনি ৰাখা হৈছে আৰু এটা কমন লেট্ৰিন বাথৰুম ৰাখা হৈছে এইটো সকলৰ কাৰণে হয় এইটো 5 ফুট বাই 8 ফুট মানৰ আছে এইটো আৰু কৰিডৰ দিয়া হওক আমি এই যে এই কালাৰত ফিনিচিং মাৰি দিয়া হ'ব এইটো আমি হালকা ইউজ কৰিছোঁ এইটো 100টা পলো নাই 6-3 কাৰ্ড ইউজ কৰিছোঁ 5-3 কাৰ্ড ইউজ কৰিছোঁ এইটো 100টা পলো নাই আৰু এইটো এটা আমাৰ 2 নম্বৰ বেডৰুম আছিলে 2 নম্বৰ এটা বেডৰুম আছিলে এইটো বেডৰুমৰ চাইজ ৰাখা আছিলে 12 ফুট বাই 14 ফুট আৰু তাৰ এটা বেডৰুমৰ লগতে আমাৰ এটা বেডৰুমৰ লগতে বেলকনি আছিলে এইটো চাই থাকিব আৰু আমাক সেইফালে আমাৰ এইখিনিতে জাগা এটা যে আছিল এইখিনি আলমাৰি কৰি দিয়া হ'ব আলমাৰীৰ ওপৰত আৰু যিখিনি জাগা আছে স্পেচখিনি আমাৰ
ধুনীয়াকৈ অৰ্ডিনাৰী বস্তু ষ্ট'ৰ ৰুম ছিষ্টেমত কৰিব পৰা কাৰণে এইখিনি জেগাটো ৰাখি দিয়া হৈছে এলুমিনিয়ামেদি ধুনীয়াকৈ ফিনিচিং কৰি আমাৰ ৰিচেণ্টলি 2-3 মাহৰ ভিতৰত কামটো কমপ্লিট হৈ যাব। আৰু এটা ষ্টাডি ৰুমটো ৰাখিছিলোঁ আমি 12x12 চাইজৰ। এইটো এটা আমাৰ ষ্টাডি ৰুম আছিলে 12x12, এইটো নৰ্থ ইষ্ট চাইডৰ পৰা ধুনীয়া এটা আবহাওয়া আহি থাকে সদায়, এইটো কাৰণে ষ্টাডি ৰুমটো এইখিনিতে আমি ৰাখিছিলোঁ মানুহৰ পঢ়া শুনাৰ কাৰণে ভাল হ'ব বা ষ্টাডি লাইব্ৰেৰী টাইপ আৰু এনেকুৱা চিষ্টেমত কালিতে যেনেকৈ উঠিছিলে সেইটো হিচাপত আমি কাম কৰিবলৈ চেষ্টা কৰি থাকোঁ। আৰু এটা আমাৰ বেডৰুম আছে 4 নম্বৰ বেডৰুমটো আছে 4 নম্বৰ বেডৰুমটো আছে 14x14 আৰু 4 নম্বৰ বেডৰুমৰ লগতে এটা লেট্ৰিন বাথৰুম এটা ৰখা হৈছে ধুনীয়া 6 ফুট বাই 10 ফুট মানৰ এটা লেট্ৰিন বাথৰুম ৰখা হৈছে। লেট্ৰিন বাথৰুমৰ বৰ্তমান প্লাম্বিঙৰ কাম হোৱা নাই বাৰু, বৰ্তমান বিকলৰ কামটো হ'ল আৰু আমি ৱাটাৰ প্ৰুফ কৰিম তাৰপিছতে কামখিনি কৰি এইটো এটা আমাৰ এইখিনিতে আমাৰ জাগা এটা আছিল, এইখিনি ড্ৰেছিং ৰুম কৰা হ'ব, ড্ৰেছিং ৰুম এইখিনিতে কৰা হ'ব। ড্ৰেছিং ৰুমৰ ওপৰত যিখিনি জাগা আছে সেইখিনি এটা চাজা ঢালি দি কিনে আমি ধুনীয়াকৈ ওপৰত অৰ্ডিনাৰী বস্তু ষ্ট'ৰ ৰুম কৰিব পৰাকৈ চিষ্টেমত কৰি দিছিলোঁ। আৰু এটা আছে